ৰাজ্যত উন্নয়ন হৈছে, বহু উন্নয়ন হৈছে বুলি ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতাই দম্ভালি মাৰি ফুৰে। কিন্তু উন্নয়নৰ আঁৰত থকা পৃষ্ঠাখন মেলি চালে দেখিব এনেবোৰ ভয়ংকৰ তথা মৰ্মান্তিক দৃশ্য। ৰাজ্যৰ ভিন্ন প্ৰান্তত জিলাসমূহ এতিয়া বানৰ কবলত ককবকাই আছে। হোজাই জিলাত বানপানী এক ভয়ংকৰ ৰূপ লোৱা ইতিমধ্যে আপোনালোকে গম পাইছে। আমিও নৰ্থ ইষ্ট নাওৰ টীম গৈ ৰাতিয়ে উপস্থিত হৈছিলোঁ হোজাই জিলাত। আহি দেখিলোঁ চাৰিওফালে কেৱল পানী আৰু পানী। কোনোবাই যদি কোনোমতে চাউল বস্তাকেইটা নাৱত উঠাই পাৰলৈ আনিছে, কোনোৱে আকৌ পানীৰ সোঁতৰ কবলৰ পৰা নিজকে ৰক্ষা কৰিবলৈ পাৰলৈ আহিছে। ঘৰখনৰ পৰা বহু দূৰত এওঁলোক। দুখ এওঁলোকৰ মাথো এটাই, ঘৰখন আৰু ঘৰ হৈ নৰল। চাৰিওফালে কেৱল পানী, মাটি দেখিবলৈ নাই। তেন্তে ক'ত কেনেকৈ আছে এওঁলোক? জানিব পাৰিলোঁ সকলো তেতিয়া হোজাই জিলাৰ যোগীজান ৰেল ষ্টেচনত আছে। লগে লগে তেওঁলোকৰ দুখৰ কিছু বুজ ল'বলৈ দৌৰ মাৰিলোঁ যোগীজান ৰেল ষ্টেচনলৈ। এয়াই হৈছে উন্নয়ন। আৰু যি মোৰ পিছফালে যি জীয়া ছবি দেখিছে, সেই ছবিখন হৈছে আমাৰ যি ৰাজ্যৰ উন্নয়ন বুলি কয় যি বিভাগীয় যি মন্ত্ৰী আছে বা যি জলসম্পদ বিভাগৰ যি মন্ত্ৰী পীযুষ হাজৰিকা আছে, বহুত দম্ভালি মাৰি কয় যে আমাৰ ৰাজ্যৰ বহু উন্নয়ন হৈছে। কিন্তু কি উন্নয়ন হৈছে? আপোনালোকে এই সমগ্ৰ দৃশ্যাংক দেখিছে যে মোৰ পিছফালে যি দৃশ্যাংক দেখিছে, ইয়াত এনেদৰে শ যি হাজাৰ হাজাৰ যিসকল লোক আছে, এনেদৰে যি হোজাৰ যি ট্ৰেইন ষ্টেচন আছে, ৰেল ষ্টেচন আছে, সেই ৰেল ষ্টেচনতে আবদ্ধ হৈ থাকিব লগা হৈছে। কিয়নো তেখেতসকলৰ যি ঘৰ বাৰী আছিলে, তেখেতসকলে বানপানীৰ যি কবলত, সেই বানপানীৰ ফলত তেখেতসকলে ঘৰ বাৰী এৰি এনেদৰে হোজাইৰ যি যোগীজান, সেই যোগীজান ষ্টেচনত এনেদৰে আবদ্ধ হৈ থাকিব লগা হৈছে। হাজাৰ হাজাৰ লোক এনেদৰে আপোনালোকে সমগ্ৰ দৃশ্যাংক দেখি আছে। ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈ দেখাই আছে আপোনালোকক কেনেদৰে তেখেতসকলে ঘৰ বাৰী এৰি ইয়াতে খোৱা পোৱাৰ পৰা ধৰি এনে থকা পৰ্যন্তলৈকে তেখেতসকলে এনেদৰে দেখিছে সকলো ঘৰুৱা যি সামগ্ৰী আছে ইয়াতে আনি তেখেতসকলে এনেদৰে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। ইয়াতে ভাত খাবলগীয়া হৈছে, কাপোৰ ধুব লগা হৈছে, থাকিব লগা হৈছে। সৰু সৰু কণ ল'ৰা ছোৱালীকে লৈ আদি কৰি সকলোবোৰ আহি ঘৰৰ সকলো সমস্তবোৰ আনি তেখেতসকলে এনেদৰে যি ষ্টেচন আছে ৰেল যোগীজানৰ যি হোজাইৰ যি ৰেল ষ্টেচন আছে, এনেদৰে থাকিব লগা হৈছে। কিয়নো তেখেতসকলৰ যি ঘৰ বাৰী আছিলে, সেই ঘৰত এক কঁকাল ধৰি তেখেতসকলৰ ঘৰত এনেদৰে পানী সোমোৱাৰ ফলত এনেদৰে থাকিব লগা হৈছে। আমাৰ এক সঁচাকৈ বৰ শোকাকু এক পৰিৱেশ সৃষ্টি হৈছে হোজাইত। কিয়নো এনেদৰে দেখিছে আপোনালোকে কেনেদৰে আছে তেখেতসকলে আচলতে নিজৰ যি ল'ৰা ছোৱালীক এনেদৰে ইয়াতেই শুৱাব লগা হৈছে। কিয়নো তেখেতসকলৰ যি ঘৰ বাৰী আছিলে, ঘৰত যি পানীৰ কবলত তেখেতসকলে যি ঘৰ বাৰী যি আছিলে, সেয়াত পানীৰ ডুব যোৱাৰ ফলত এনেদৰে ষ্টেচনতে এনেদৰে ৰাতি কটাব লগা হৈছে। কিন্তু ক'ত গ'ল সেই যি বিভাগীয় যি মন্ত্ৰী আছিলে, যে উন্নয়নৰ কথা কয়, যে ৰাজ্যৰ বহু উন্নয়নৰ কথা কৈছিল, যে ৰাজ্যৰ বহু উন্নয়ন হৈছে, বহুত বিকাশ হৈছে। কিন্তু আচলতে যি ছবি, যি আচল ছবি, সেয়া আপোনালোকক সেই চকুৰ সন্মুখত দেখি আছে কেনেদৰে আচলতে তেখেতসকলে উন্নয়ন কৰিছে আৰু উন্নয়নৰ নামত কেনেদৰে এক ভেকু ভাওনা তেওঁলোকে ৰচিছে। অসম ৰাজ্যত যে এনেদৰে থাকিব লগা আছে, য'ত যি মন্ত্ৰীসকলে বৰ ৰজা ঘূৰিয়াই কয় যে বহু উন্নয়ন হৈছে, কিন্তু উন্নয়ন প্ৰকৃতাৰ্থত কেনেদৰে উন্নয়ন হৈছে আপোনালোকে দেখিছে। এয়া সমগ্ৰ দৃশ্যাংক আপোনালোকক দেখাই আছে। আমাৰ ৰাজবাৰী, নৱাংগা, কেন্দুগুৰি, ত্ৰিপুৰা বস্তি, হায়েং বস্তি, মিছামাৰী এইকেইটা বানপানী হৈছে। মাথাউৰি এটা আছিলে আমাৰ কুমৰাঘাটা টেবলাগুৰি, এইখন ভাঙি গ'ল। ভাঙাৰ পিছতেও আমি বুট নৌকাটো আমি পোৱা নাই, কালি সাহায্য পোৱা নাই। পৰহি দিন পৰা পানী চলি আছে আৰু এই মানুহ ডুবি আছে। এক ঘণ্টায় এক হাত হৈ আছে, কিন্তু আমি পোৱা নাই। তাৰপিছতো ষ্টেচনত বহুত কষ্ট কৰি ইমান পানী ভাঙি আহিছোঁ। যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত হঠাৎ উফন্দি উঠে কপিলী নৈ। BN ইনফ্ৰা লিমিটেড নামৰ কোম্পানী এটাই অসম মালা আঁচনিৰ অধীনত দলং নিৰ্মাণৰ বাবে কপিলী নৈৰ ওপৰত দিছিল কৃত্ৰিম বান্ধ। অকস্মাত উফন্দি উঠে কপিলী নৈ আৰু ছিঙি নিয়ে কোম্পানীৰ বান্ধ। আৰু তাৰ পিছতে হোজাইৰ কুমুৰাকাটা অঞ্চলত হৈ পৰে অস্বাভাৱিক বানপানী। সেই একে অসম মালা আঁচনিৰ অধীনত দলং নিৰ্মাণৰ বাবে নদীৰ ওপৰত দিয়া কৃত্ৰিম বান্ধৰ বাবেই কাৰ্বি আংলং সীমাৱৰ্তী দেৱস্থান বজাৰৰ এটা RCC ঘৰ নিমিষতে জাহ যায় যমুনাৰ বুকুত। আৰু তাৰ পিছতে জনতাৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি। চৰকাৰৰ ৰেড এলাৰ্ট পাছতো কোম্পানীটোৱে কোনো ধৰণৰ আগতীয়া ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। যি যমুনা নদী আছিল, সেই যমুনা নদীৰ
মাজত বুকুত এটা কোম্পানীয়ে কাম কৰি আছিল। সেই কোম্পানীটোৰ গাফিলতিৰ কাৰণে আজি এটা ঘৰ ভাঙি চিঙি চুৰমাৰ হৈ গ'ল আৰু সেই কোম্পানীটোৱে যাতে অতি শীঘ্ৰে আমাৰ দলং আৰু ৰাস্তা যাতে সোনকালে বনাই দিয়ে সেইটোৱে আমাৰ দাবী। তেওঁলোকে দলং নিৰ্মাণৰ কাৰণে নদীত বান্ধ দিছিলে। হয় হয়, দলং নিৰ্মাণৰ কাৰণে সৰু সৰু কালভাৰ আনি তেওঁলোকে বান্ধ দিছিলে। সেই বান্ধৰ ফলতে আজি ভোটৰ পৰিমাণটো বাঢ়ি গ'ল। তাৰ ফলতে আজি এটা ঘৰ ভাঙি চুৰমাৰ। ইমান দিনে জমৰাত পানী নাছিলে কিন্তু। হয় হয় হয়, এই বান্ধটো দিয়াৰ পিছতে মানে পানীবোৰ যাব নোৱাৰাৰ কাৰণে, বৰষুণত পানীবোৰ যাব নোৱাৰাৰ কাৰণে সোঁতটো বাঢ়ি এই ঘৰটো ভাঙি। কোনোদিনে বানপানী নোহোৱা ঠাইত হঠাৎ বানপানী হোৱাৰ ফলতেই পানীৰ সোঁতত উটি গৈছিল এজনী কলেজীয়া ছাত্ৰী। নদী সদায় নিজৰ দিশতেই বৈ থাকে, কিন্তু মন্ত্ৰী পীযুষ হাজৰিকা আপুনিতো বিভিন্ন ঠাইলৈ গৈ মাথাউৰি পৰিদৰ্শন কৰে, কিন্তু তাৰ পিছতো আপোনাৰ দিনৰ মাথাউৰিক বুঢ়া আঙুলি দেখুৱাই কেনেকৈ নদীয়ে চলালে সন্ত্ৰাস। সেয়েহে প্ৰশ্ন উত্থাপন হয় যে উন্নত মানদণ্ডৰ নহয় নেকি আপুনি অতদিনে নিৰীক্ষণ কৰি অহা মাথাউৰিবোৰ। বানৰ কবলত পৰা অকল মানুহ বুলিয়েই নহয়, ঘৰচীয়া পশুধনৰ পৰা আৰম্ভ কৰি সমস্ত প্ৰাণীকুলৰ বিলাই বিপত্তি নোহোৱা হৈছে। ঘৰ মাটি হেৰুৱাই কিদৰে যন্ত্ৰণাৰ মাজত দিন কটাব লগা হৈছে ভুক্তভোগীহে মাথো বুজিছে। ঘৰৰ অৱস্থা মানে ঘৰ ভাঙি পেলাই লৈ গ'ল নদীত। আপোনালোকৰ ইয়াত কিবা অসুবিধা হৈছে নেকি? ইয়াতে অসুবিধাই তো, আৰু অসুবিধা হ'লেও তো এতিয়া কি কৰিম। এতিয়া এই অসুবিধা হ'লেও তো তেনেকেই থাকিব লাগে। এতিয়া ক'ত যাম? এতিয়া ইমান দূৰ আহিছোঁ, এতিয়া টোপলাকেইটা লৈ য'ত তাতেই ৰান্ধিছোঁ, তাতেই খাইছোঁ, তাতেই বহিছোঁ, কি কৰিম এতিয়া? এই প্ৰতি বছৰ এনেকা 2বাৰ 3বাৰ 4বাৰ ঘৰ বাৰী এৰি পেলাই গৰু বাছুৰ এইবিলাকে ইমান কষ্ট, মানুহৰ ইমান কষ্ট, এইবিলাক কষ্ট যাতে নহয় সেইটোৱে আমাৰ সুৰক্ষাটো লাগে। আজি 2 দিনমান হ'ল আমাৰ আহা ইয়াৰ পৰা, আৰু ঘৰৰ পৰাতো ওলাব নোৱাৰে, আমাৰ ইমান ৰিস্ক হৈ যায়। প্ৰথমত আমি ইয়াত আহিছোঁ, আমি যি পাইছোঁ মানে চৰকাৰৰ তৰফৰ পৰা মানে চাউল পাইছোঁ, গধূলি 5টা বজাৰ টাইমত পাইছোঁ, আৰু পিছত মানে আৰু একো বস্তু পোৱা নাই। মই সাহায্য মানে একো সাহায্য পোৱা নাই আৰু অলৰেডি আমাৰ ৰাজবাৰী পঞ্চায়তত বা অন্যান্য জেগাতো আছে, সেইকেইটাত নাপালোঁ। আৰু পিছত আমাৰ এইজনো ক'ব, আমাৰ এই মোমাই কিমানটা পৰিয়াল আছে বুলি ভাবে ইয়াত? মেক্সিমাম আমাৰ ধৰক আমি 15-2000 মানুহ আছে পূৰা মেক্সিমাম আমাৰ যোগীজান ৰেলৱে ষ্টেচনত আছোঁ আমি। আপোনালোকৰ মাথাউৰি আছে নাই এইফালে নদীত? মাথাউৰি আমাৰ ফালে নাই, আমাৰ কবলি নদীত আছে, ইয়াত নাই। কবলি নদীত মাথাউৰিটো পানী আছে, মানে মাথাউৰিটো যেতিয়া মানে আমাৰ ৰাইকাটাৰ পৰা ভাঙি গ'ল তেতিয়া আমি ঘৰৰ পৰা ওলাব লাগি আছে। ৰোডতো এনেকুৱা হৈ গ'ল, ৰোড মানে আমি ৰোডতো যাব নোৱাৰে, এনেকুৱা চলতে পানী। আৰু কোনো আমি চাইজো পোৱা নাই, কি বুটনগৰৰ চাইজো পোৱা নাই। যে বুটনগৰ পাইছোঁ, এটাই পাইছে, সিহঁতে এইটো আমাৰ ৰাইকাটা ছাইডত লৈ গ'ল, এইটোতো আমি নাপাম, আমাৰ এইটো ছাইডত পাব লাগে। মানুহকেইটা বহুত ফাঁচি আছিলে, আজিতো পথ মানে ধৰক ৰাস্তাটো ক্লিয়াৰ হৈ গ'ল। কিন্তু ইয়াৰ পিছতো বৰ্তমানলৈ অসমৰ এই ভয়াৱহ বান পৰিস্থিতিৰ খবৰ ল'বলৈ আহৰি পোৱা নাই ৰজাঘৰীয়াৰ। 2 দিনমান পূৰ্বে অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা তথা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নক বিশেষ গুৰুত্ব দিয়া বুলি সততে ঘোষণা কৰি থকা প্ৰধানমন্ত্ৰীৰ লগতে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আদি কাৰোৰেই অসমৰ এই মহা সংকটৰ সময়তো মাত এষাৰ দিবলৈ আহৰি নহ'ল। তাৰ পিছতেই হোজাই জিলাত হঠাৎ ভুমুকি মাৰি কেৱল ভঙা মাথাউৰি পৰিদৰ্শন কৰিয়েই ৰাজ্যৰ বুজ নোলোৱাকৈ উভতিল মন্ত্ৰী পীযুষ হাজৰিকা। প্ৰকৃতিক কোনেও বাধা দিব নোৱাৰে, কিন্তু প্ৰকৃতিৰ সৈতে সহবাস কৰিব পাৰে। ৰাজ্যত বানপানী প্ৰতি বছৰে অহা এক ডাঙৰ সমস্যা, সেয়েহে বানৰ প্ৰতিৰোধ আৰু ইয়াক নিয়ন্ত্ৰণৰ বাবে দীৰ্ঘম্যাদী আৰু পৰিকল্পিত আঁচনিৰ প্ৰয়োজন। বানপানীৰ সমস্যা স্থায়ী সমাধানৰ বাবে দীৰ্ঘদিন ধৰি মাত মাতি অহাৰ পাছতো ইয়াৰ কোনো সমাধান নাই। ৰাজ্যৰ প্ৰথমটো বান আৰু ভূমিস্খলনত এতিয়ালৈকে কেইবাগৰাকীও প্ৰাণ হেৰুৱাইছে, বহু ঠাইত দলং আৰু মাথাউৰি উটুৱাই নিছে। পানী আহিলে ৰিলিফৰ নামত কেইটামান চাউল, কেইটামান দাইল, অলপ কেৰাচিন আৰু কিছুমান কাপোৰ দিয়ে চৰকাৰে দায়িত্ব সামৰে, কিন্তু এমুঠি চাউলেই জানো পেট ভৰে? আমি চৰকাৰৰ পৰা আজি এক টেমা চাউল পাইছোঁ, আর 1 পোয়া দাইল পাইছোঁ, আর কটানিত দাল এইখিনি হৈ গৈ নে? 1 টেমা চাউলে 1 টেমা দাইলে আপোনালোকৰ ঘৰ পৰিয়ালটো চলিব পাৰেনে? একবাৰ হ'ব, এবাৰ খাব পাৰিব। দিনটোত কেইবাৰ আহে আপোনালোকৰ ঘৰ? ইয়াত খবৰ ল'বলৈ চৰকাৰী কৰ্তৃপক্ষই যি সাহায্য দিয়ে? চৰকাৰী আজি MLA ছাৰ আহিছিল, আহি কাৰ লগত কথা পাতিছে আমি দেখা নাই,
আহিছে একবাৰ এইফালে গৈছে, এইফালে গ'ল, এইফালে যাই পেলাই আকৌ এইফালে গ'ল, ষ্টেচন মাষ্টৰৰ লগত কথা কৈ এই ৰুমত না ক'ত গৈছে আমি বহি বহি দেখি আছোঁ। তাৰপিছত এই গাড়ীটো ঠিক হ'ল আৰু তাৰপিছতেও আমাৰ সাহায্য এতিয়া আমাৰ এটা ফাণ্ডৰ পৰা অলপ অন্নদান কৰি গৈছে, হুজাই এটা কমিটিৰ পৰা, এটা মন্দিৰ পৰা। আৰু খিচুৰি খুৱাইছিল আমাৰ কি মন্দিৰটা ৰামকৃষ্ণ মিছনৰ পৰা। এই সাহায্য আমি এইটোৱে পাইছোঁ। 1 চামুচ খিচুৰি তাত পাইছোঁ 12টা সময়, আৰু এতিয়া এই 1-2 চামুচ ভাত পাইছোঁ। মিঠাতেল আৰু অলপ নিমখ এইখিনি চলিছেনে আপোনালোকৰ ঘৰৰ পৰিয়াল? নাই, ক'ত চলিব, এইটো আমাৰ ঘৰৰ পৰাতো খাই আছে। বিয়াগুম জলসম্পদ বিভাগে কি কৰি থাকে? সময়মতে মাথাউৰিবোৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম কিয় সম্পূৰ্ণ নহয়? কি কৰে বিভাগীয় মন্ত্ৰীয়ে? প্ৰত্যেক বছৰে বানপানীত লাখ লাখ লোকে ঘৰ দুৱাৰ হেৰুৱায়। তাৰ পাছতো চৰকাৰে বানপানীৰ ক্ষেত্ৰত কিয় গুৰুত্ব সহকাৰে নাভাবে? পানী হ'লে যেন বাট চাই আৰু বানাক্ৰান্ত লোকৰ কাষলৈ গৈ এয়া প্ৰকৃতিৰ দিলা বুলি ঘৰিয়ালৰ চকুপানী টুকে। সঁচা অৰ্থত বানপানী সমস্যা ৰোধৰ বাবে ব্যৱস্থা ল'বনে বুলি এতিয়া সৰ্বত্ৰ বানাক্ৰান্তৰ প্ৰশ্ন উত্থাপন কৰিছে। আৰু আমাৰ ৰিলিফ চিলিফ নালাগে, আমাৰ যেনে চৰকাৰে এইটো মাথাউৰিটো বান্ধি দিয়ে। আমাৰতো পুবনাভাঙা গড় আমাৰ 3 কিলোমিটাৰ ইয়াত আহিব লাগে। আমাৰ খুব দুখ লাগে, বছৰে বছৰে আমাৰ ঘৰ বাৰী সব এৰি ভাঙি যায়, ধান চাউল যাক ইনকাম কৰে সব আমাৰ ভিজি যায়। তেনেহ'লে আমাৰ যে শান্তি দিয়া আমি এইটোৱেই চাই। মানে আপোনালোকক আঁচনিসমূহ নালাগে, এটা ভাল মাথাউৰি লাগে? আঁচনিটো দুখীয়া মানুহ হ'বই লাগে, আৰু মাথাউৰিটো দিলে আমাৰ ভাল। আমাৰতো ইমান 3 কিলোমিটাৰ দূৰত আহিবলৈ নালাগে। মাথাউৰি দিলেতো আমালোকৰ এনেকুৱা চাৰাশাস্তি নহ'লে হয়, কিন্তু মাথাউৰি নিদিওঁতে আজি বানপানী কাৰ্বি আংলঙত মাথাউৰি হৈছে, সেইফালে 1 ফুটা পানী সেইফালে নাযায়, আৰু গোটাই পানী আমাৰ নবাংগা দি কুমৰাকাটা হৈ দীঘলবাৰী হৈ গোটাই পানী আমাৰ ৰাজবাৰী দি ওলাই যায়। তে মাথাউৰি যদি দিলে হয়, আজি যদি 50 ফুট মাথাউৰি থাকিলে হয়, তেনেহ'লে আমালোকে এই দুখ নহয়, ষ্টেচনত এই স্কুলত যাবলৈ দৰকাৰ নাই। আজি কেন্দুগুৰি, হায়েং বস্তি, কুমৰাকাটা, টেবলাগুৰি, ৰায়কাটা গোটাই মানুহ জলৰ তলত পৰিছে। গোটাই ত্ৰিপুৰা বস্তি, ৰাধানগৰ, শিলুগুৰি গোটাই বস্তি এই পানীৰ তলত আছে, আৰু সেইফালেতো আছেই যমুনামুখ পৰ্যন্ত। এই মাথাউৰি নেদেওঁতে মাথাউৰি দিবলৈ চৰকাৰক আমি ৰাইজৰ পৰা আবেদন কৰিছোঁ, মাথাউৰিখন সোনকালে হ'ব লাগে। চৰকাৰৰ ওচৰত এইটোৱে আমাৰ নিবেদন। আমি নমস্কাৰ জনাইছোঁ কোটি কোটি বাৰ, আপুনি মাথাউৰি কৰি দিয়ক। চৰকাৰৰ ফালৰ পৰা তেনেকুৱা কিবা আপোনালোকৰ অহা যোৱাৰ ব্যৱস্থা কৰি দিছিলে নেকি? নাও পৰ্যন্ত কিবা এটা ব্যৱস্থা কৰি দিছিল নেকি? নাই, আজিতো নাই অহা। মানে এতিয়ালৈকে বানপানী হোৱাৰ পিছৰ পৰা আজিলৈকে আহিছে নেকি? সেইখিনি সময়তে আমাৰ পিনে অহা নাই। আমাৰ ৰাজবাৰী পিছফালৰ মন্দিৰ পিছফালৰ আহি পোৱা নাই। আমি বহুত বিপদত আছোঁ আৰু এনেকুৱা। বেলেগ ৰাস্তা আছে নাই আপোনালোকৰ? বেলেগ ৰাস্তাটো নাই, আমি ক'ত যাওঁ? ইপিনে মানে আগপিনে গ'লেও পানী, পিছফালে গ'লেও পানী, আমি কোনপিনে যাওঁ? আৰু ৰিলিফ জেগা আমি যাবই নোৱাৰে। আমি এই ওপৰত ঘৰৰ ওপৰত চাং উঠাই কিনি বনাই কিনি থাকোঁ, আৰু ল'ৰা ছোৱালীকেইটা উঠাই সেনেকুৱাই আৰু। আনকি বহুতে এতিয়া দিল্লী দিছপুৰীয়া চৰকাৰৰ কোনো অস্তিত্ব নাই বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰি সৰব হৈ পৰিছে। ইয়াৰ পিছত দিল্লী আৰু দিছপুৰৰ ৰজাঘৰে প্ৰকৃত অৰ্থত বানপানীৰ সমস্যা সমাধানৰ বাবে উদ্যোগ গ্ৰহণ কৰিবনে বানপানীৰ সমস্যা কেৱল মাত্ৰ নিৰ্বাচনী ইচ্ছু হিচাপে জীয়াই ৰাখিব?